নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী নিযুত মইনা যি আঁচনি আছিল সেই আঁচনিৰ ফৰ্ম ইতিমধ্যে আহি গৈছে। আপোনাৰ কলেজ হওক, হায়াৰ ছেকেণ্ডেৰী হওক, আপোনাৰ ইউনিভাৰ্চিটি হওক, য'তে আপোনালোকে পঢ়ি আছে আপুনি সেই কলেজৰ পৰা আপোনালোকে বা হায়াৰ ছেকেণ্ডেৰীৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ ফৰ্ম লৈ আপোনালোকে ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। তেতিয়াহ'লেহে আপোনালোকে এই নিযুত মইনা আঁচনি আপোনালোকে লাভ কৰিব। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাব বিচাৰিছোঁ যে নিযুত মইনাত কোন ছাত্ৰীসকলে আবেদন কৰিব পাৰিব, কিমান টকা আপোনালোকে পাব, ফৰ্ম কেনেদৰে আপোনালোকে ফিল আপ কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব। গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটি, কাৰণ ইতিমধ্যে চাওক মুখ্যমন্ত্ৰী এতিয়া ঘোষণা কৰিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ দ্বাৰা যিসকল ছাত্ৰী আছে বিশেষকৈ তেওঁলোকৰ যাতে শৈক্ষিক আৰু উন্নতি কৰিব পাৰে, তেওঁলোকে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে, তেওঁলোকে কলেজত যাব পাৰে, হায়াৰ ছেকেণ্ডেৰীত যাব পাৰে, তেওঁলোকৰ যাতে ডিগ্ৰী কমপ্লিট কৰিব পাৰে, সেইটো উদ্দেশ্যেহে মুখ্যমন্ত্ৰী ইতিমধ্যে এই নিযুত মইনা আঁচনিটো ষ্টাৰ্ট দিছিলে আৰু তাৰ ফৰ্ম আহিছে। আপোনালোকে সেইটো ফৰ্ম আপোনালোকে ফিল আপ কৰি যেতিয়া ছাবমিট কৰিব তেতিয়াহ'লেহে আপোনালোকে এই টকা লাভ কৰিব। এতিয়া চাওক আপোনালোকৰ সেই সকলৰ কাৰণে ইতিমধ্যে 240 কোটি টকা এই বছৰৰ কাৰণে ধাৰ্য কৰিছে, যাতে ছাত্ৰীসকলে এই ভালকৈ যাতে পঢ়া শুনা কৰিব পাৰে আৰু তেওঁলোকে কলেজত যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটো চাওক যি আৰ্থিক অনুদান আছে, এই আৰ্থিক অনুদানৰ কাৰণে এই নিযুত মইনা আঁচনিটো ইতিমধ্যে ষ্টাৰ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে। গতিকে শৈক্ষিক আৰু তেওঁলোকৰ যি বাল্য বিবাহ হয়, আচলতে এই বাল্য বিবাহ যাতে ৰোধ কৰিব পাৰে তাৰ উদ্দেশ্য মেইন হৈছে এই নিযুত মইনা আঁচনি। গতিকে এই নিযুত মইনা আঁচনিত চাওক আবেদন কৰিব, চাওক কোনে কোনে আবেদন কৰিব পাৰিব। সেইটো যদি আপোনালোকে চাই ইয়াতে চাব বিচাৰে যে যদি আপোনালোকে চাব পাৰিব যে যিসকল ছোৱালী ইতিমধ্যে অসমত বাস কৰি আছে, অসমৰ বাসিন্দা হয়, তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত চাওক মেৰিড গাৰ্ল উইল নট বি এলিজিবল। চাওক যিসকল ছোৱালী ইতিমধ্যে বিয়া হৈ গৈছে তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰে, কাৰণ বিয়া হৈ যোৱাৰ লগে লগে তেওঁলোকৰ হাজবেণ্ড থাকে, হাজবেণ্ডে বাকীখিনি তেওঁলোকৰ সেইখিনি যদি টকা পইচাৰ প্ৰব্লেম হয় তেওঁলোকে সেইখিনি ছল্ভ কৰিব পাৰে। গতিকে সেইখিনি তেওঁলোকে ইয়াত যাতে আবেদন কৰিব নোৱাৰে সেইখিনি ইয়াত চাইছে। তাৰপিছত চাওক ডটাৰ অফ মিনিষ্টাৰ, MP বা MLA, তেওঁলোকৰ যদি MP বা MLA ছোৱালীবিলাকেও ইয়াত আবেদন কৰিব নোৱাৰিব, ইয়াত অলৰেডি লিখা হৈ আছে। গতিকে যিসকল ছাত্ৰী আছে বা যিসকলে ইতিমধ্যে আবেদন কৰিব বিচাৰিছে তেওঁলোকে প্ৰথমতে ফৰ্ম ল'ব লাগিব। আপোনালোকে ফৰ্মটো কালেক্ট কৰাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া চাওক কোনে কোনে আবেদন কৰিব পাৰিব। চাওক এডুকেশ্যন ফৰ চাওক BEd ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যদি পঢ়ি আছে তেওঁলোকে আবেদন কৰিব পাৰিব। নেক্সট হৈছে চাওক SLC ফাৰ্ষ্ট ইয়াৰ, যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। নেক্সট হৈছে চাওক MA, MSc, MCom, PG ফাৰ্ষ্ট ইয়াৰৰ কাৰণে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তাৰপিছত নেক্সট হৈছে চাওক UG ফাৰ্ষ্ট ইয়াৰ, BA, BSc, BCom, যিসকলে এই কোৰ্চসমূহ কৰি আছে তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাওক এতিয়া আবেদন কৰাৰ কাৰণে প্ৰথমতে আপোনালোকে চাব লাগে আপোনাৰ ডকুমেণ্টছ কি লাগিব বা কেনেদৰে আপোনালোকে ফিল আপ কৰিব। ইয়াত ফিল আপ কৰিবলৈ আপোনালোকৰ বিশেষ কোনো ইয়াত প্ৰব্লেম নহয়, কাৰণ আপোনাৰ নেম অফ ষ্টুডেণ্ট আছে লিখিলে, মেৰিড ছিংগেল বা মেৰিড যি আছে লিখিলে, ডেট অফ বাৰ্থটো লিখিলে, নেম অফ দ্য ফাদাৰ মাদাৰ গাৰ্জেন এইখিনি লিখিলে, ৰিলিজনটো লিখিলে, মোবাইল নাম্বাৰটো দিলে, তাৰপিছত আপোনাৰ যদি গাঁৱত থাকে আপোনাৰ গাঁৱৰ নাম লিখিলে, যদি টাউনত থাকে টাউনৰ নাম লিখিলে, বাকীখিনি আপোনালোকে ফিল আপ কৰি গ'ল। কিন্তু আধাৰ কাৰ্ডটো মাষ্ট বি আপোনালোকে দিবই লাগিব। তাৰপিছত চাওক এডুকেশ্যন ডিটেইলছত আপোনালোকে কেতিয়া পাছ কৰিছে আপোনালোকে সেইটো দিলে, লাষ্ট এক্সামিনেশ্যন পাছ কেতিয়া কিমান চনত পাছ কৰি ৰোল নাম্বাৰটো দিলে, যদি ইউনিভাৰ্চিটিত আপোনালোকে পঢ়ি আছে কোনটো ইউনিভাৰ্চিটি এডমিশ্যন লৈছে সেইটো লিখিব লাগিব, নেম অফ দ্য ইনষ্টিটিউট কাৰেণ্টলি এনৰোল, আপুনি কোনটো ইনষ্টিটিউটত আপোনালোকে এডমিশ্যন লৈছে সেইটো লিখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ষ্টুডেণ্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপিছত যদি আপুনি চৰকাৰীভাৱে আপোনালোকে এডমিশ্যন লৈছে সেইটো আপোনালোকে ইয়াতে দিব পাৰে। তাৰপিছত মেইন হৈছে আপোনালোকে বেংক একাউণ্টটো আপোনালোকে দিবই লাগিব। যদি বেংক একাউণ্ট আছে আপোনালোকে বেংক একাউণ্টৰ পৰা চাইছে আপোনাৰ বেংক একাউণ্ট, IFSC কোড, বেংক হোল্ডাৰ, বেংক নেম, ব্ৰাঞ্চ নেম আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। এইখিনি ফিল আপ কৰি যেতিয়া জমা দিব সেইখিনি আপোনালোকে কলেজে একচেপ্ট কৰিব, কাৰণ কলেজ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা আপোনালোকে ইউনিভাৰ্চিটি হওক য'তে আপোনালোকে পঢ়ি আছে আপোনালোকে সেইবিলাক ফিল আপ কৰি পেলাই যেতিয়া জমা দিব বাকীখিনি কলেজে সেইখিনি বাকী কামখিনি আপোনালোকে কৰিব। গতিকে নিযুত মইনা আঁচনিত যদি আপোনালোকে আবেদন কৰা নাই এতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰে। আৰু সেইটো আবেদন কৰিবলৈ হ'লে আপুনি ইতিমধ্যে গম পাইছে আপোনাৰ কেটেগৰী কি আছে, আপোনালোকে কেনেদৰে আবেদন কৰিব লাগে, ফৰ্ম ক'ৰ পৰা পাব, কাৰণ ফৰ্ম আপোনালোকে আপোনালোকৰ কলেজ আছে, হায়াৰ ছেকেণ্ডেৰী আছে, য'তে আপোনালোকে পঢ়ি আছে তাৰ পৰা আপোনালোকে কালেক্ট কৰি পেলাই আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি ছাবমিট কৰিব লাগিব আপোনালোকে সেইটো কলেজত বা সেইটো হায়াৰ ছেকেণ্ডেৰীত হওক বা সেইটো ইউনিভাৰ্চিটিত। তেতিয়াহ'লে নেক্সট পৰ্যায়ত যদি নিযুত মইনা আঁচনি আছে য'ত টকা প্ৰদান কৰিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে যাতে আগলৈ পঢ়িব পাৰে ভালকৈ, ৰাস্তা খৰচ যাতে বহন কৰিব পাৰে,
সেই উদ্দেশ্যেহে এই নিযুত মাইনা আঁচনিটো দিছে। কাৰণ এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলে স্কুলত যাব নোৱাৰে বা কলেজত যাব নোৱাৰে টকাৰ অভাৱত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিযুত মাইনা আঁচনিটো এইটো কাৰণে দিছে যাতে সেই ছাত্ৰীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে। এতিয়া আপোনালোকে এই টকা কিমান লাভ কৰিব আপোনালোকে যদি সেইটো বিচাৰে। এতিয়া চাওক, যদি ফাৰ্ষ্ট ইয়াৰৰ পৰা আপোনালোকে 1000 প্ৰতি মাহত আপোনালোকে 1000কৈ পাব, 10 মাহৰ কাৰণে দিব। আপোনাৰ 10 মাহৰ কাৰণে আপোনাৰ 10000 পাব। সেইদৰে 2500 টকা লাষ্ট আপোনাৰ ফাৰ্ষ্ট ইয়াৰৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা BEdলৈকে ডিগ্ৰীলৈকে যোনে যি কৰি আছে তেওঁলোকৰ লাষ্ট 2500 টকালৈকে মাহত আপোনালোকে সেই টকাটো পাব। গতিকে এই 1000 পৰা 2500 টকা যদি আপুনি লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ফৰ্ম কালেক্ট কৰি পেলাই আপোনালোকে কলেজত আপোনাৰ ফৰ্ম ছাবমিট কৰক। গতিকে কলেজত আপোনালোকে সেই নিযুত মাইনা আঁচনি আপোনালোকে লাভ কৰি গৈ থাকিব। গতিকে নিযুত মাইনা আঁচনিৰ বিষয়ে যদি আপোনালোকে কিবা জানিব লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোক সকলোখিনি আপোনাক ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।